নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি এডভাৰটাইজমেণ্টটো আহিছে ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড, য'ত টোটেল 27টা পদৰ বাবে আবেদন বিচাৰিছে আৰু পলম নকৰি আমি পদকেইটা চাই গৈছোঁ। আজি প্ৰথমটো পদ হৈছে ডেপুটি জেনেৰেল মেনেজাৰ। এইটো বহুত হাইলি কোৱালিফাইড মানুহ লাগিব, লগতে এক্সপিৰিয়েঞ্চ বহুত বছৰৰ বিচাৰিছে, গতিকে এইটো আমি আলোচনা নকৰোঁ। ছিনিয়ৰ ইঞ্জিনিয়াৰ কেমিকেলৰ 15টা পষ্ট আছে। সিনিয়ৰ অফিচাৰ কন্ট্ৰেক্ট এণ্ড প্ৰকিউৰমেণ্টৰ আছে। ইলেক্ট্ৰিকেলৰ ইঞ্জিনিয়াৰ পোষ্ট আছে। ফাইনেন্স এণ্ড একাউণ্টছৰ অফিচাৰৰ পোষ্ট আছে। ইনষ্ট্ৰুমেণ্টেশ্যন তথা IT আৰু মেকানিকেলৰো ইঞ্জিনিয়াৰ পোষ্ট আছে। অফিচাৰ লেবৰেটৰী পোষ্ট আছে আৰু মাৰ্কেটিং অফিচাৰৰ পোষ্ট আছে। আৰু এতিয়া কোৱালিফিকেশ্যনবিলাক আমি চাই গৈছোঁ। ছিনিয়ৰ ইঞ্জিনিয়াৰ কেমিকেল পদটোৰ বাবে কেমিকেল ইঞ্জিনিয়াৰিং পঢ়া হ'ব লাগিব আৰু 30 ইয়াৰ্ছ মেক্সিমাম এজ লিমিট। 50,000ৰ পৰা 1,60,000 পে স্কেল হ'ব, লগত আদাৰ এলায়েন্সেছবিলাক থাকিব। নেক্সট কণ্ট্ৰেক্ট এণ্ড প্ৰকিউৰমেণ্ট অফিচাৰৰ বাবে BE বা BTech হ'ব লাগিব ইঞ্জিনিয়াৰিঙত, লগতে MBA লাগিব। সেইদৰে ইলেক্ট্ৰিকেল ছিনিয়ৰ ইঞ্জিনিয়াৰৰ বাবে BE বা BTech ইন ইলেক্ট্ৰিকেল অথবা ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰ হ'ব লাগিব। এজ লিমিট গোটেইকেইটাত ছেইম হয়। আৰু ছিনিয়ৰ অফিচাৰ ফাইনেন্স এণ্ড একাউণ্টছত CA বা ICWA, BCom উইথ MBA বা গ্ৰেজুৱেশ্যন উইথ MBA বা BA BSc অনাৰ্ছ ইন মেথমেটিক্স উইথ MBA বা BA BSc উইথ ষ্টেটিষ্টিক্স এণ্ড MBA বা BE BTech উইথ MBA কৰাসকলে আবেদন কৰিব পাৰিব। ছিনিয়ৰ ইঞ্জিনিয়াৰ ইনষ্ট্ৰুমেণ্টেশ্যনৰ বাবে একেই ইঞ্জিনিয়াৰিং হ'ব লাগিব, ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰনিক্স। নেক্সট ITৰ বাবে ITৰ ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব। আৰু গোটেইকেইটা পোষ্টৰে দৰমহাটো একেই, সেইকাৰণে মই কৈ যোৱা নাই। আৰু এজ লিমিটটো 30 ইয়াৰ্ছে দিয়া আছে। মাৰ্কেটিঙৰ বাবে ইঞ্জিনিয়াৰিঙৰ লগত MBA কৰাসকলে আবেদন কৰিব পাৰিব। আকৌ মেকানিকেল ইঞ্জিনিয়াৰ আছে, ছিনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেল, তাত মেকানিকেলত ইঞ্জিনিয়াৰিং কৰা হ'লে আবেদন কৰিব পাৰিব। আৰু লেবৰেটৰী অফিচাৰৰ বাবে MSc লাগিব ইন কেমেষ্ট্ৰি। আৰু এজ লিমিটটো ছেইম হয়, দৰমহা ছেইম হয়। বাকী গোটেইকেইটা পদৰ বাবে অভিজ্ঞতা থকাটোও বিচাৰিছে তেওঁলোকে। আপোনালোকে এডভাৰটাইজমেণ্টখন চালে ভালকৈ বুজি পাব। এডভাৰটাইজখন মই ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। আৰু অনলাইন যোগে আবেদন কৰিবৰ বাবে এপ্লিকেশ্যন ফি লাগিব 600 ৰুপিজ, জেনেৰেল আৰু OBC কেণ্ডিডেটছৰ বাবে। SC STৰ বাবে কোনো পে'মেণ্ট কৰিব নালাগে। আৰু bcplonline.co.in এই ৱেবছাইটটোত গৈ অনলাইন যোগে আবেদন কৰিব লাগিব। আৰু অনলাইন কৰাৰ যিটো অন্তিম তাৰিখ সেইটো মই কৈ দিছোঁ আপোনালোকক, 17 জুনলৈকে সময় আছে। গতিকে আৰু 18 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। গতিকে যিসকলে ইণ্টাৰেষ্টেড হয় তথা ইলিজিবল হয় তেওঁলোকে আবেদন কৰিব পাৰে। আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে এজন হ'লেও কেণ্ডিডেট আপোনালোকৰ মাজৰ পৰা উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।